কেনেকুৱা খবৰ সকলোৰে কিমান ভাল একদম 22 তাৰিখে যেতিয়া ৰাম মন্দিৰৰ অযোধ্যাত হৈ আছিল কোনে কোনে টিভিত চালে কিমানে চালে হাত ডাঙৰ বাপৰে সবে চালে তেলে মোৰ লগত একেলগে কক জয় জয় শ্ৰী ৰাম বহুত বহুত ধন্যবাদ আপোনালোক বহক আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়া জিলা আয়ুক্ত ডাঙৰীয়া আৰক্ষী অধীক্ষক ডাঙৰীয়ানী চৰকাৰী বিষয়াসকল শ্ৰী কুশল দুৱৰী ডাঙৰীয়া ধ্ৰুৱজ্যোতি মাউত ডাঙৰীয়া বৰ্ণালী চেতিয়া ডাঙৰীয়া কবিতা মেজ ডাঙৰীয়া অনামিকা বৈশ্য ডাঙৰীয়ানী মৃণালিনী কোঁৱৰ ডাঙৰীয়া প্ৰহ্লাদ গোৱালা ডাঙৰীয়া আৰু আপোনালোকৰ মৰমৰ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আজিৰ এই সভাত মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে হেলিপেডৰ পৰা মোৰ লগত ইয়াত একেলগে সমদল কৰি আহিলে তাৰ বাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আজি আপোনালোকে জানে যে আমি ইয়াত এটা বিশেষ উদ্দেশ্যত সমবেত হৈছো কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে আমাক বিনামূলীয়া চাউলৰ সুবিধা দিছিলে যে ৰাইজে কোভিড আহিছে যাতে মানুহে নিজৰ অৰ্থনীতিক জীয়াই ৰাখিব পাৰে তাৰ বাবে তেখেতে আমাক বিনামূলীয়া চাউল প্ৰতি মাহত আমাক দিয়া আৰম্ভ কৰিছিলে সেই সময়ত মই স্বাস্থ্য মন্ত্ৰী হিচাপে অসমৰ সকলো হস্পিটালত যাওঁ ৰাইজক লগ পাওঁ তেতিয়া বহুত ৰাইজে আহি মোক আপত্তি কৰিছিলে যে স্যাৰ আমাৰ ৰেচন কাৰ্ড নাই কাৰণে আমি বিনামূলীয়া চাউল পোৱা নাই লাহে লাহে মই দেখা পালো যে একোটা সমষ্টিত 4000 5000 6000 কৈ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে আমি ডিসি সকলক অনুৰোধ কৰিলো যে আপোনালোকে এটা সেন্সাস কৰক যে কিমান মানুহে ৰেচন কাৰ্ড পোৱা নাই প্ৰথম আমি আমাৰ নিয়ম আছিল ৰণোজ পেগু ডাঙৰীয়াই কলে যে বছৰত 1 লাখ টকালৈকে যাৰ উপাৰ্জন তাৰ মানে মাহত 8000 টকালৈকে যি উপাৰ্জন তেওঁলোকেহে ৰেচন কাৰ্ড পাব আমি তাক 2 লাখ টকালৈকে বঢ়ালো আৰু 2 লাখ টকা মানে কিমান যে মাহত 16000 টকা যাৰ উপাৰ্জন আমি অনুসন্ধান কৰিলো আমি 6 লাখ পৰিয়াল পালো যাৰ ৰেচন কাৰ্ড নাই তেতিয়া মই চিন্তা কৰিলো যে আমি 16000 টকালৈকে যদি দিও তেতিয়াও বহুত নিম্ন মধ্যবিত্তৰ পৰিয়াল ৰেচন কাৰ্ডৰ পৰা বাদ পৰি যাব সেইকাৰণে আমি সিদ্ধান্ত ললো যে বছৰি 4 লাখ টকালৈকে যাৰ উপাৰ্জন তেওঁলোককে আমি ৰেচন কাৰ্ড দিম তাৰ মানে মাহত 33000 টকা তাৰ ফলত আমাৰ গাঁৱৰ দোকানী সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায় কৰি থকা ব্যক্তিগত কোম্পানীত কাম কৰা সকলোৱে ৰেচন কাৰ্ড পাবৰ কাৰণে যোগ্য হল হিচাপ আহিলে হিচাপ কৰি আমি দেখিলো যে 10 লাখ পৰিয়াল আৰু 42 লাখ জনসংখ্যা আছে যোনে এই কেটেগৰীত পৰে আমি কেবিনেটত সিদ্ধান্ত ললো আৰু মোদী ডাঙৰীয়ায়ো আমাক অনুমোদন জনালে
যে তোমালোকৰ কাৰণে ইমানখিনি ৰেচন কাৰ্ড মই বঢ়াই দিলো 16 জানুৱাৰীৰ পৰা আমি ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিছো আৰু আজি আমি নৱগঠিত নাজিৰা সমষ্টিত আমি এই ৰেচন কাৰ্ড বিতৰণ কৰিব খুজিছো আমাৰ নাজিৰা সমষ্টিৰ আঠখেল ধুপাবৰ দুবদৰ গেলেকি যুগতলি নাজিৰা গধুলি বজাৰ আমগুৰি খিলাকুটি গাঁও এই সমবায় সমিতিসমূহৰ অন্তৰ্গত আজি আমি 8,411টা পৰিয়ালক আমি ৰেচন কাৰ্ড দিম তাৰ ফলত কিমান মানুহ উপকৃত হ'ব 43,000 মানুহে আমাৰ ৰেচন কাৰ্ডত ৰেচন পোৱা আৰম্ভ হ'ব নাজিৰা সমষ্টিত আগতে 43,692 গৰাকী ব্যক্তিয়ে এই ৰেচন কাৰ্ড আছিলে আজিৰ পৰা 8,411 জন যোগ হল 11টা পৰিয়াল যোগ হল তাৰমানে 52,000 পৰিয়ালে এতিয়া নাজিৰা সমষ্টিত ৰেচন কাৰ্ডত চাউল লাভ কৰিব পাৰিব আজি সভাৰ পিছতে আমি আপোনালোকক এই ৰেচন কাৰ্ড বিতৰণ কৰি দিম আপোনালোকে ৰেচন কাৰ্ডখিনি ল'ব মোৰ এটা আপোনালোকলৈকে অনুৰোধ যে ৰেচন কাৰ্ডখন লৈয়ে আপোনালোকে এই মাহৰ ৰেচনটো লগে লগে লৈ ল'ব কাৰণ এই মাহৰ ৰেচনটো যদি আমি 31 তাৰিখৰ আগতে নলওঁ তেতিয়াহলে পিছৰ মাহত এই ৰেচনটো আমি নাপাম গতিকে ইতিমধ্যে ৰেচন কাৰ্ডৰ দোকানীবিলাকৰ সুলভ মূল্যৰ দোকানীবিলাকে আপোনালোকৰ চাউলটো লৈ আহিছে আৰু এইবাৰে আজি কাৰ্ডখন লৈয়ে কালি আপোনালোকে নতুন চাউল লৈ ল'ব বুজি পালেনে কথাখিনি আৰু এইবাৰ নললে কি হ'ব তেতিয়া এই মাহৰ চাউলটো আৰু ফেব্ৰুৱাৰী মাহত নাপাব বুজি পালে কথাখিনি কোনে কোনে বুজি পালে হাত ডাঙক বা ইমান ফটাফট বুজি পাই গল ঠিক আছে এতিয়া মই দ্বিতীয় কথাটো বুজাব খুজিছো যে আমি ৰেচন কাৰ্ডত কিমান চাউল পাম যদি অন্তোদয় পৰিয়াল থাকে আমি 35 কেজি মাহত চাউল পাম কিন্তু বাকি সকলে আমি কিমান চাউল পাম প্ৰত্যেক ব্যক্তিৰ বিপৰীতে 5 কেজি তাৰমানে ঘৰত যদি 5 জন ব্যক্তি আছে ৰেচন কাৰ্ডত যদি 5 জনৰ নাম উঠিছে আমি 25 কেজি চাউল পাম ৰেচন কাৰ্ডত যদি 4 জনৰ নাম উঠিছে আমি 20 কেজি চাউল পাম ৰেচন কাৰ্ডখনত যদি 6 জন মানুহৰ নাম উঠিছে একেটা পৰিয়ালৰে আমি 30 কেজি চাউল পাম তাৰমানে সকলোৱে একে চাউল আমি নাপাও জনসংখ্যা অনুসৰি আমি চাউল পাম দুজন থাকিলে 10 কেজি তিনিজন থাকিলে 15 কেজি 4 জন থাকিলে 20 কেজি 5 জন থাকিলে 25 কেজি এটা এই কথাটো মই কিয় কৈছো মই যেতিয়া গাঁওবিলাকত যাওঁ তেতিয়া মানুহে মোক কয় স্যাৰ চাউলবিলাক দোকানীবিলাকে কাটি ৰাখে তাৰমানে আপোনালোকে পিঠা দেখিছে না পিঠা এখন যেনেকে টুকুৰ টুকুৰ কৰি অলপ অলপ মানুহে খাই থাকে তেনেকে আমাৰ বহুত ৰেচন কাৰ্ডৰ দোকানী আছে 5 কেজি চাউল দিব লাগে 4 কেজি দিয়ে 4.5 কেজি দিয়ে অলপ অলপ টুকুৰ টুকুৰ কৰি কাটি ৰাখে ইয়াতেও ৰাখে নেকি ৰাখে যদি হাত চাপৰি এটা বজাই দিয়ক তেওঁলোকৰ কাৰণে আৰু डीसी साहब आपका तो काम बढ़ गया है अभी सब लोग बोल रहे हैं राशन कार्ड में पूरा 5 केजी नहीं मिलता है हसाने मिसा कथा तो अच्छा किमाने 5 केजी को नापाय किमानर चाउल काटी रखे हाथ डांगक पुराना मानुखिनी खुदिछु नतुन खिनिएतो एबार पा गम पाबोहे पुराना खिनिए किमानर काटी रखे दुकानी बिलाके अलप अलप करी ठीक আছে আজিৰ পৰা আপোনালোকে কাটিব নিদিব পৰিয়ালৰ এজন মানুহৰ নামত 5 কেজি কৈ চাউল নৰেন্দ্ৰ মোদীয়ে পঠায় 2 কেজি হলে 10 কেজি আৰু তেওঁলোকৰ যেটো পৰিবহনৰ খৰচ সেইটো চৰকাৰে দিয়ে দোকানী সকলক কমিশনটো চৰকাৰে দিয়ে
কাৰণে চাউল আমাক পুৰা দিব লাগিব বুজি পালেনে পালে ঠিক আছে পালে যদি হাত চাপৰি এটা বুজাই দিয়ক এতিয়া মই দ্বিতীয় কথাটোলৈকে আহিছো আগতে ৰেচন কাৰ্ড মানে অকল সুলভ মূল্যৰ দোকানত চাউল পাইছিলে এতিয়া আমি নিয়ম কৰিছো যে যদি ৰেচন কাৰ্ড থাকে তেতিয়াহলে মেডিকেল কলেজ নাৰ্ছিং হোম জিলা হস্পিটাল আদিত আপোনালোকে যদি চিকিৎসাৰ কাৰণে যায় তেতিয়াহলে বছৰি 5 লাখ টকালৈকে আমি ট্ৰিটমেন্ট বিনামূলীয়াকৈ পাম আমি চিকিৎসা বিনামূলীয়াকৈ পাম তাৰ মানে আপোনালোক অটোমেটিক্যালি আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰো আপোনালোক হিতাধিকাৰী হ'ব আৰু যেতিয়ালৈকে আয়ুষ্মান অসম আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকৰ ঘৰত নাহে তেতিয়ালৈকে ৰেচন কাৰ্ডখন দেখালে আপোনালোকে মেডিকেল কলেজত বা জিলা হস্পিটালত বা নিৰ্দিষ্ট নাৰ্ছিং হোমত আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব কাৰণ আজিৰ পৰা তাৰ কম্পিউটাৰত আপোনালোকৰ পৰিয়ালৰ সকলোৰে নাম লিপিবদ্ধ হ'ল কাৰ্ডখন আহি পাওঁতে অলপ সময় ল'ব কিন্তু হস্পিটালত গলে লগত ৰেচন কাৰ্ডখন লৈ যাব হস্পিটালত যদি আপোনালোকৰ এডমিশন হয় কাৰ্ডখন দেখুৱাৰ লগে লগে বছৰি 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা আপোনালোকে লাভ কৰিব পাৰিব এইটো হল ৰেচন কাৰ্ডৰ লগত দ্বিতীয় সুবিধা তৃতীয় সুবিধাটো কি আছে যে ৰেচন কাৰ্ড জুনে পায় তেওঁলোকে উজ্জ্বলা গেছো পাব উজ্জ্বলা গেছ পাওঁতে কি হয় যে প্ৰথমতে আমি ষ্টোভ এটা ফ্ৰী পাম প্ৰথমতে আমি গেছৰ সিলিন্ডাৰ ফ্ৰী পাম কিন্তু তাতকৈ ডাঙৰ কথা যে আজি বজাৰত এটা গেছৰ সিলিন্ডাৰৰ দাম 900 টকা কিন্তু উজ্জ্বলাৰ যদি হিতাধিকাৰী হয় তেতিয়ালে আপোনালোকে সিলিন্ডাৰটো 600 টকাত পাব তাৰ মানে প্ৰত্যেক মাহত আপোনালোকে 300 টকাকৈ গেছৰ সিলিন্ডাৰ কমত পাব ৰেচন কাৰ্ডখন পালে কি লাভ হল মই আপোনালোকক হিসাব কৰি দিলো এটা হল যে আমি 5 কেজি কৈ চাউল প্ৰত্যেক পৰিয়ালৰ সদস্যৰ নামত আমি পাম এইবাৰৰ পৰা পাম দ্বিতীয়তে ৰেচন কাৰ্ডখন দেখুৱালে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ হিতাধিকাৰী হম তাৰ মানে 5 লাখ টকাকৈ আমি হস্পিটালত বিনামূল্যে আমি চিকিৎসা ল'ব পাৰিম তৃতীয়তে আমি গেছৰ সিলিন্ডাৰ পাব পাৰো আৰু মাহিলি গেছৰ সিলিন্ডাৰ আমি 300 টকাতকৈ কমত পাব পাৰি তাৰ মানে আমাৰ ৰেচন কাৰ্ডখন পালে তিনিটা সুবিধা আমাৰ ডাইৰেক্টলি হ'ব পাৰে বা আপোনালোকে পাব মই চেষ্টা কৰি আছো যে 4 আৰু 5 নম্বৰ সুবিধাও দিব পাৰি নেকি 4 নম্বৰ সুবিধা কি যে আমি যদি ৰেচন কাৰ্ডৰ বেনিফিচিয়াৰী বিলাকক প্ৰধানমন্ত্ৰী দুৰ্ঘটনা আৰু মৃত্যু বীমা যোজনাৰ লগত আমি যদি জড়িত কৰিব পাৰো তেতিয়াহলে কি হ'ব যোৱাকালি মই দেৰগাঁৱত গৈছিলো বাছ এক্সিডেন্টত 11 জন মানুহৰ একেদিনাই মৃত্যু হৈছিল 3 জানুৱাৰী তাৰিখে সকলো অসমবাসীয়ে গম পালে কিন্তু এজন দুজনকৈ যাৰ এক্সিডেন্ট হয় মানুহে গম নাপায় পৰিয়ালটোৱে মৃত্যুৰ পিছত ব্যক্তিজন মৃত্যুৰ পিছত একো সুবিধা নাপায় চিকিৎসাৰ কাৰণেও সুবিধা নাপায় আৰু কেতিয়াবা বেমাৰ আজাৰত পৰিয়ালৰ মুৰব্বী গৰাকীৰ মৃত্যু হলেও পৰিয়ালটোৱে একো সুবিধা নাপায় সেই কাৰণে আমি চেষ্টা কৰিছো যে ৰেচন কাৰ্ড থকা পৰিয়ালটোৰ ইনকাম কৰা জীৱিকা থকা ব্যক্তিজনক আমি বিনামূলীয়াকৈ দুৰ্ঘটনা আৰু মৃত্যুৰ বীমা কৰাই দিয়া যাতে বিপদৰ সময়ত আপোনালোক সদায়
সুৰক্ষিত হৈ থাকিব পাৰে। এইটো হল আমি ৰেচন কাৰ্ডৰ চতুৰ্থ সুবিধা দিব খুজিছো। অলপ সময় লাগিব, কিন্তু আমি লাহে লাহে এইটো কৰিম। পঞ্চমতে, আমাৰ অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি, সিলেকশন নকৰি, ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো, তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হবনে নাই? হব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জায়গাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম, আৰু এইখিনি যদি কাম কৰিব পাৰো, তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব। আৰু আপোনালোকে জানে যে যিখিনি কথা আমি কওঁ, সেইখিনি আমি কৰিবৰ বাবে চেষ্টা কৰো। আমাৰ মাইক্ৰ' ফাইনেন্সৰ আইসকলৰ লোন আছিলে, আমি পৰ্যায়ক্ৰমে কৰি 25,000 টকালৈকে লোন লোৱা সকলোকে আমি NOC দি দিলো। অহা বছৰ আমি 50,000 টকালৈকে যাৰ লোন আছিল তেওঁলোককো আমি NOC দি দিম। আপোনালোকে 1 টকাও ঘূৰাই দিব নালাগে। যিসকলে ইলেকশ্যনৰ আগত লোন লৈছিল, ইলেকশ্যনৰ পিছত লোন লোৱা সকলেতো বেলেগ কথা। আমি সেই কামবিলাকো আজি কৰি শেষ কৰিলো। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, প্ৰায় 91,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে। এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো, চবকে কৈছো, এই বাবাহঁত ভাল কৰি পঢ়িবি দেই। কিয় মই কৈছো? কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা, পঢ়িলেহে চাকৰি পাব। আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে, অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম। আজি আপোনালোকে চিন্তা কৰক, কেইদিনমান আগতে কামাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হ'ল। পুলিচ বিলাক আপোনালোকে দেখা পায়, আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ, SI বিলাক দেখা পাব। গভৰ্ণমেণ্ট অফিচত গ'লে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব। সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। 1 টকাও কোনে ঘোষ দিব নালাগে। আজি মই গৌৰৱ কৰিব পাৰো, ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে। আজি সেইখন অসম আমি যোৱা 3টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছো। কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলো যে সেল্ফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব। লাগিবনে নাই? কোন কোন আছে সেল্ফ হেল্প গ্ৰুপত? চাওঁ কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ। ফৰ্ম কোনে কোনে ললে? থিয় হওক। ফৰ্ম ললে? ঠিক আছে। এতিয়া আপোনালোকক কি কৰিব লাগিব? আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত, যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে, সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে, একেদিনাই লৈ ললে। এতিয়া ফৰ্ম ফিল আপৰো মই এদিনেই সময় দিম, 1 মাহ পিছত, যে আজিৰ দিনটোতে ফৰ্ম ফিল আপ হ'ব।
কিয় দালালে গম পাব নালাগে? ৰাতিপুৱা গম পাব, আপোনালোকে আহি ফৰ্মটো জমা দি দিব। আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত 10,000 টকা টিপলিং কৰি সোমাই যাব। এই 10,000 টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব, তেতিয়া মই বেংকক কম যে আপোনালোকে 12,500 টকা আই মাতৃসকলক লোন দিয়ক, আৰু নতুনকৈ 12,500 টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম। তাৰমানে 25,000 হৈ গ'ল। 10,000, 10ৰ লগত 25, 35, এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব। আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ। তাৰমানে 1 লাখ টকাৰ উপাৰ্জন হ'ব। বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি ক'লে? যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক। বা নাজিৰাত মানুহে ফটক কৰি বুজি পায়। বুজি পায়তো ফটক কৰি, পায় নে নাপায়? এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি ৰাখক। এদিনে সময় দিম, ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব। তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম। 39 লাখ মহিলা দিব যাওঁতে 4,000 কোটি টকা লাগিব, 3,900 কোটি। তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম, কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো, যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে। তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিল আপ কৰিলে, তাৰো ইণ্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব। 2-এজন ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব? আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম, আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। মই ইলেকশ্যনত কৈছিলো 1 লাখ, কিন্তু এতিয়া ময়ো আগুৱাই আগুৱাই গৈ আছো, যাতে আমি আগুৱাই আগুৱাই গৈ থাকিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি, বিনামূলীয়া চাইকেল, ৰাস্তা ঘাট, স্কুল কলেজ, আমি আমাৰ অসমখনক আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো। আজি এই কামবিলাক আগৰ চৰকাৰবিলাকে, বিশেষকৈ কংগ্ৰেছৰ চৰকাৰবিলাকে চিন্তাই কৰা নাছিল। চাওঁতে চাওঁতে নাজিৰাৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তা কিমান ধুনীয়াকৈ হৈ গ'ল। আজি চাওঁতে চাওঁতে ৰাস্তা ঘাট, স্কুল কলেজ, আমি এটা এটাকৈ অসমখনক আজি এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছো। মই বিশ্বাস কৰো যে আপোনালোকৰ সহায়, আপোনালোকৰ সহযোগিতাত আমি আমাৰ ৰাজ্যখনক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই লৈ যাম। অহা মাহত আমি মিছন বসুন্ধৰা যিসকলে মাটিৰ পট্টাৰ বাবে নিৰ্বাচিত হ'ল, তেওঁলোককো আমি অহা মাহত মাটিৰ পট্টা দিম। 3 লাখ পৰিয়ালে একেলগে মাটিৰ পট্টা পাব। মানুহে ক'তো দালালক সোমাবই দিয়া নাই একদম। আৰু যিবিলাকে দালালি কৰে তেওঁলোকে লগে লগে এৰেষ্টো হৈ যায় আজিকালি। কাকো আমি ৰেহাই দিয়া নাই। দুখীয়া মানুহৰ লগত কোনো অন্যায় নহ'ব, সুন্দৰ কৰি আমি আগবঢ়াই লৈ গৈছো। প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে আমি 3% সংৰক্ষণ কৰিছো। আজি আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাকে ইতিহাসত প্ৰথমবাৰৰ বাবে 3% সংৰক্ষণৰ সুবিধা পাব। আজি আমি এটা এটাকৈ সমস্যাবোৰ ৰাইজক সমাধান কৰাৰ বাবে চেষ্টা কৰি কৰি লৈ গৈ আছো। মই বিশ্বাস কৰো যে আপোনালোকৰ আশীৰ্বাদত আমি আমাৰ অসমখনক নতুনকৈ নিৰ্মাণ কৰিব পাৰিম, আমি আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰিম। মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ দিছো। এতিয়া আজিতো সবে ৰেচন কাৰ্ড ল'ব আহিলে, পিঠা তিঠা লৈ আহিছে নেকি কোনোবাই? নাই আনা? ঠিক আছে, পিঠা আনা নাই, আনা নাই। ভোটটো দিব নাই বিজেপিক? কোনে কোনে দিব হাত দাঙকচোন। আচ্ছা, ভোটটো বাৰু যি নহওক, কিন্তু আপোনালোকৰ গাঁৱত গ'লে পিঠাটো খুৱাব নে নাই? ভোট পাওঁ নাপাওঁ বেলেগ কথা, নাজিৰা পিঠা ভাল, মই পিঠাটো খাব লাগে। খুৱাব নে নাই সকলে পিঠাই?
আজি খুওৱা নাই, নেক্সট টাইম আহিলে কিন্তু পিঠা ৰেডি থাকিব লাগিব, ঠিক আছে? হ'বনে নাই? চবে কনজুচ কৰি আছে, ভাল কৰি নকয় হ'বনে নাই? হ'বনে নাই? সেইটো ডাঙৰ কৰি ক'ব লাগিব নহয়, তেতিয়াহে ভাল লাগিব, হয়নে? আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছো, আৰু আপোনালোকে এতিয়া সুন্দৰ কৰি মিটিংখন